আমাৰ এষাৰ প্ৰবাদ আছে আঘোণী বাই বুলি আঘোণী বাই নহয় আঘোণী বাই বুলি মানুহ আছিল নেকি নাই পিন্ধি থকা সেই বগা আচৰেৰে তেওঁলোকক সেই গদাধৰ সিংহৰ গাত সেই কাপোৰখন ঢাকি দি তেওঁলোকে কৰিলে যে মই কান্দিবলৈ লাগিলে হুৰা হুৰকে গোটেই গৰাকী আমাৰ মানে পতি মৰিলে ৱা কি হব আমাৰ কি গতি হব ক'লে যে এইটো মই জীয়াই থাকো তোমালোকক মই চাম মই আছোঁ এতিয়া বৰ্তমান আঘোণীবাৰীত আৰু আঘোণীবাৰী আৰু আঘোণীবাৰীৰ মাজত কিবা সম্পৰ্ক আছে নেকি এই বিষয়ত আমি বহুজনৰ পৰা মনৰ কথা জানিম অৰ্থাৎ ভিন্নজনৰ ভিন্ন মত কি হয় জানো আহক আমি যে শুনি থাকো আঘোণী বাই আৰু আঘোণী বাৰীৰ লগত কিবা সম্পৰ্ক আছে নেকি আঘোণী বাই আচলতে আঘোণী বাই এগৰাকী কবিত্ৰ মানুহ তেওঁৰ নামৰ যেতিয়া হেৰিতে পাণ ধোৱাত মানে তেওঁলোকে পাণ নিছিলে পাণ আনি পাই পানি তেতিয়া ৰজা মানুহে বিচাৰি বিচাৰি গদাধৰ উপায় নাপায় তেওঁলোকৰ পাণ লিখি আছিল তাতে পৰি দিলে বাহেঁতে মোক বচোৱা এনেকৈ বুলি পৰি দিলত এতিয়া তেওঁলোকে ইগৰাকী মুখত আছে ৰজা মানুহে গোটেই কাপোৰ মেলি দিলে কাপোৰ পাৰি তাক ধুৱাই পানি হেৰি কৰিলে এইটো কি কয় তেওঁলোকে গাত পৰি কান্দিবলৈ ধৰিলে তেতিয়া তেওঁ ৰজা মানুহবোৰ পালে আমাৰ তিনিজনী মানুহৰ ভিতৰত মানুহ এটা আছে আজি মৰিলে মৰামন্ত্ৰী নগ'লে তেওঁলোক আঁতৰি গ'লে এতিয়া ঠিকনি ক'লে যে এইটো মই জীয়াই থাকো তোমালোকক মই চাম এই বুলি ক'লে তেতিয়া তেওঁ নিজক মানে হেৰিয়ে শংকৰটো হেৰি কয় নিজক পৰিচয় দি পানি ক'লেগে যি হওক তোমালোকৰ মই এদিন নিশ্চয় মনত কৰিম সিংহাসন পালে তেতিয়া সেইমতে তেওঁলোক আঘোণী বাই এই আচৰিবলৈ আহিলে তাৰপৰা আঘোণী বাৰীৰ লগত থাকিলে তাৰপিছত তেওঁ এতিয়া ৰজা হৈ আঘোণীক পাতিলে ভাদৈত পঠিয়ালে ৰহনত ৰদৈ পাতিলে ৰদৈ ভাদৈ ভালুকপুৰীয়া আঘোণী বাই তিনিও কান্দিলে তেনেকৈ বাই ভনী আছিলে তাৰপৰা শেষত বাৰীখন পাতিলে আঘোণী বাৰী হ'ল আৰু ভেটিটো থাকিলে এইটো এইফালে ধন্যবাদ দেই মোৰ নাম শ্ৰী পৰমানন্দ চেতিয়া আৰু এয়া হৈছে মোৰ খুৰা নাম শ্ৰী নকুলচন্দ্ৰ চেতিয়া তেওঁ আঘোণীবাৰী এম ই স্কুলত শিক্ষকতা কৰি অৱসৰ হৈ বৰ্তমান ৰোগীয়া অৱস্থাত আছে আৰু তেওঁ এই আঘোণীবাৰীৰ বিষয়ে দুআষাৰ যি কৈছিল এই কথাখিনি মই আপোনালোকৰ আগত বিতংকৈ ক'বলৈ লৈছোঁ আঘোণীবাৰী আছিল আমাৰ আহোম ৰাজত্বকালত যেতিয়া ল'ৰা ৰজাই গদাধৰ সিংহক খেদি ফুৰিছিল অংগসূত কৰিবলৈ বিচাৰিছিল সকলো আহোম কোঁৱৰক অংগসূত কৰিছিল তেতিয়া গদাধৰ সিংহই পলাই ফুৰি এই আমাৰ আঘোণীবাৰী জেগা পাইছিলি এই জেগাতে আহি তেওঁ
ক'ত যাওঁ ক'ত নাযাওঁ কৈছিল পাছত চোৱাংচোৱা খেদি আহিছিল সেই মুহূৰ্ততে তিনিগৰাকী প্ৰহৰী আছিল সেই প্ৰহৰীগৰাকীক ক'লে বাই বাই তোমালোকে মোক বচোৱা মই এতিয়া মৰিম ৰজা ঘৰৰ দূতে চোৱাংচোৱাই মোক খেদি আহিছে গতিকে তোমালোকে নবচালে মই ইয়াতে মৰিম তেতিয়া তেওঁলোকে উপায় নাপাই কৰিলে কি সেই তেওঁলোকৰ গাত পিন্ধি থকা সেই বগা আচৰেৰে তেওঁলোকক সেই গদাধৰ সিংহক গাত সেই কাপোৰখন ঢাকি দি তেওঁলোকে কৰিলে যে মই কান্দিবলৈ লাগিলে হুৰা হুৰকে গোটেই কেইগৰাকী আমাৰ মানে পতি মৰিলে কি হব আমাৰ কি গতি হব তেনেকে কান্দিব ধৰিলে গোটেই কেইগৰাকী তেওঁলোকে বিলাপ কৰিবলৈ হলে কান্দোনৰ ৰোল সেইফালৰ পৰা চোৱাংচোৱা খেদি আহিছে খেদি আহোঁতে তেতিয়া দেখিছে যে কি হ'ল বাই তহঁতৰ নহয় আমাৰ মানে এনেকে স্বামী মৰিলে গতিকে আমি ইয়াতে কান্দি আছো এইপিনে তোমালোকে মানুহ এজন অহা দেখিছিলা নেকি নাই আমি দেখা নাই আমি এওঁৰ লগতে ব্যস্ত হৈ আছো তেনেকে কৈ পিনি সেই গদাধৰ সিংহক তেওঁলোকে বচালে বচোৱাৰ পাছতেই গদাধৰ সিংহই যেতিয়া চোৱাংচোৱাবিলাক গুচি গ'ল তেতিয়া গদাধৰ সিংহই তেওঁলোকক ক'লে যে বাই তোমালোকে যে আজি মোক যে জীৱনটো ৰক্ষা কৰিলা এই জীৱনটো ৰক্ষা কৰাৰ কাৰণেই তোমালোকক মই যেতিয়া এদিন ৰাজপাতত বহিলে তোমালোকক তেতিয়া মই সকলোকে এখন আসন দিম সেয়ে তেওঁ ৰহাত ৰহদৈ টিপামত ভাদৈ আৰু হলগুৰিত আঘোণী বাইক স্থান দিলে সেই আঘোণী বাই দিয়াৰ যিডোখৰ মাটি আছিল সেই মাটিডোখৰকে বৰ্তমানক আঘোণী বাই নামেৰে জনাজাত ইয়াকে আঘোণী বাইৰ বিষয়ে থুলমূলকৈ কৈ এদাই আমাৰ খুৰাই কোৱা দুআষাৰ মই সম্পূৰ্ণকৈ কৈ মোৰ এই চমুৰ বক্তব্য সামৰণি মাৰিছো মোৰ লগত আছে খুৰা মুখেশ্বৰ গগৈ এইফালে নীৰেণ গগৈ আছে আমি এটা কথা মানে মনলৈ এটা প্ৰশ্ন আহি থাকে আঘোণী বাই আৰু আঘোণী বাৰী কিবা সম্পৰ্ক আছে নেকি সম্পৰ্ক আছে হয় নেকি হয় সম্পৰ্ক আছে মানে আগৰ যেতিয়া গদাধৰ সিংহৰ আগত মানে 1672 পৰা 81 লৈকে আমাৰ অসমতো সন্ত্ৰাস হত্যা হিংসা এইবোৰ চলিছিলে ঠিক তেনেকৈ লৰাৰজাৰ দিনত ঠিক তেনেকৈ তাৰ পাছতে 1681 গদাধৰ সিংহ ৰজা হৈছে বোধ হয় তাৰ পিছতে 82 মানত বোধ হয় আমি ভাবিছো ইয়াত এই মানে আঘোণবাৰী নগৰখন স্থাপন হৈছে আৰু ইয়াৰো এটা কাহিনী আছে যেতিয়া গদাধৰ সিংহ আমাৰ যিবিলাক আহোমৰ ৰজাসকলৰ তাতো নিয়ম আছিলে যে অংগত থকা মানে দাগ থাকিব নালাগে দাগ থকা মানুহে দাগ থকা মানে ৰজা হ'ব ৰাজকুমাৰ ৰজা হ'ব ঠিক তেনেকৈ লৰাৰজাৰ দিনত যিটো হিংসা চলিছিলে লৰাৰজাই একচ্ছত্ৰভাৱে তেওঁ অকলে ৰজা হৈ থাকিবলৈ তেওঁ কি কৰিছিল যিমান আমাৰ দেশৰ আমাৰ ৰাজ্যৰ মানে ৰাজকুমাৰ আছিল সকলোকে মানে অংগসৎ কৰিবলৈ চেষ্টা কৰিছিল আৰু ঠিক সেইমতে এজন আছিল গদাধৰ সিংহ তেওঁতো বাহুবলী আছিল তেওঁ ৰজা হোৱা উপযুক্ত আৰু সেইকাৰণে তেওঁ কি কৰিছিল বহু কথা ভাবি চিনি ভৱিষ্যত ৰাজ্যখনৰ মানে সন্মানাৰ্থে তেওঁ কি হৈছিল পৰ্বতে পাহাৰে ঘূৰি ফুৰিছিল আৰু ঠিক তেনেকৈ তেওঁ নগাপাহাৰত আমি জানো নগাপাহাৰত তেওঁ বহুত দিন আছে আৰু তেওঁ আমি এটা কথা শুনা মতে তেওঁ বোলে ল'ৰাকেইটা নামচাঙত থৈছিলে নামচাং অৰুণাচলৰ আৰু নামচাঙলৈ আমি এনে ভাবিছো এইটো ৰাস্তাই তেওঁ কেতিয়াবা খোজৰ অহা যোৱা কৰিছিল আৰু গদাধৰ সিংহ চোৰাংচোৱাইতে তেওঁক বিচাৰি আছিল তেওঁকতো পালে হত্যা কৰিব নতো অংগসৎ কৰিব আৰু তেতিয়া বোধহয় এনেদৰে ঘূৰি ফুৰোতে এদিন বোধহয় ইয়াতে আঘোণী নামৰ এগৰাকী পোহাৰী মানুহ লগ পাইছিল পোহাৰী বুলি আমিতো নিশ্চয় বুজিছোৱেই সেই পোহাৰী মানুহ লগ পাইছিল আৰু পোহাৰী গৰাকীয়ে তেওঁক গদাধৰ সিংহক মানে চোৱাংচোৱা বা তেওঁ ফৌজৰ পৰা মানে লৰাৰজাৰ ফৌজৰ চাওদাংসকলৰ পৰা ৰক্ষা কৰিছিল কিন্তু তাৰ পিছতো কালক্ৰমত গদাধৰ সিংহ ৰজা হল আৰু ৰজা হোৱাৰ পিছতে গদাধৰ সিংহে সেই কথাটো পাহৰা নাছিল যিটো আঘোণী বাই তেওঁ সহায় কৰিছিল আমাৰ এষাৰ প্ৰবাদ আছে আঘোণী বাই বুলি মানুহ আছিল নেকি নাই তাৰপিছত হ'ব বাৰু তাৰ পাছত কি হ'ল তেতিয়া আমাৰ এটা প্ৰচলিত প্ৰবাদ আছে যে এষাৰ গীত আছে ৰহা ৰদৈ টিপামৰ ভাদৈ হলগুৰি আঘোণী বাই সেই আঘোণী বাই এই আঘোণী বাই এইখিনি আমাৰ মাটিটো আছে প্ৰায় 80 বিঘা 90 বিঘাৰ ভিতৰত হ'ব এই যে দেখিছে এইটো ঢাপ এনেদৰে মানে 4টা বৰ্গক্ষেত্ৰ টাইপত আছে হয় আৰু যে ৰাইজে কি কৰিছে গোটেই মাটিবোৰ দখল কৰি লৈছে ল'ব এতিয়া যিটো পৰিস্থিতি হৈছে নহয় জানো ঠিক তেনেকৈ আছে আৰু সেই তেওঁৰ নামৰ অনুসৰি এই জেগাডোখৰ নাম আঘোণী বাৰী হ'ল আৰু গদাধৰ সিংহই যেতিয়া তেওঁ যিখিনি উপকাৰ পালে যেতিয়া তেওঁ ৰজা হল ৰজা হোৱাৰ কাৰণে এক মাটি পঠালে
আমি এটা প্ৰবাদ দুভাগে এইটো হয় যে ৰহা ৰদৰ টিপামাৰ হলগুৰি আঘুনি বাই তিনিও বাই ভনী কান্দে কাণত ধৰা ধৰি সম্বন্ধত একোৱে নাই এই কথাষাৰ আমি জানো বা আমি শুনিছো হয় হয় আৰু তেতিয়া কিন্তু কিছুমানে কয় এই প্ৰবাদৰ মতে তিনিগৰাকী একেদিনাই লগ পাইছিল কিন্তু মই ভাবো তেনেদৰে নহয় যেতিয়া ৰজাই এওঁলোকক ৰজাৰ উপকাৰটো পাহৰিব নোৱাৰি ৰজাই যেতিয়া এওঁলোকক যেতিয়া মাটি পঠাওঁতে বোধহয় তাতে তিনিগৰাকী লগ খাইছে বুলি ভাবিছো ৰাজধানীত মানে ভাবিছে যে ইজনী কথা পাতিছে মোক মাতিছে ৰজাই কি কৰিব ইজনী পাতিছে মোক মাতিছে ৰজাই কি কৰিব আৰু কিন্তু ৰজাই কি কৰিলে তিনিওকে বেলেগ বেলেগ জেগাত আগতে কৈছো ন ৰহা ৰদৈ টিপমৰ বাদৈ ঠিক বেলেগ বেলেগ জেগাত তেওঁলোকে কি কৰিলে সংস্থাপিত কৰিলে ঠিক তেনেকৈ আমাৰ আঘুনি বাৰীত কৰিলে আঘুনি বাৰীত নামৰ কি কৰিলে প্ৰায় 80-90 ভিতৰত এটা মানে তেওঁ ডাঙৰকৈ ঢাপ মাৰি দিছিলে তেওঁ সংৰক্ষিত কৰিবৰ কাৰণে আৰু ওচৰতে এটা পুখুৰী আছে এইটো পুখুৰী তেওঁ গা পা ধুবলৈ এই পুখুৰীটো খনাই দিছিল পুখুৰীটো প্ৰায় তলিখন 1.5 বিঘা তলিখনে 1.5 বিঘা তলত আমি দাং মাৰি চাইছো তলিখন 1.5 বিঘা গতিকে কিন্তু এতিয়া আমাৰ দুখৰ বিষয় তেওঁৰ সতি সন্ততি বা পৰিয়াল তেওঁ ক'ত গ'ল আমি এতিয়া কিন্তু এতিয়ালৈকে আমাৰ বিচাৰি উলিয়াব পৰা নাই এই ক্ষেত্ৰত ধৰি লওক চৰকাৰৰ কিবা আছে চৰকাৰৰ বহু কৰ্তব্য আছে যে কৰিবলগীয়া তেওঁলোকৰ বহুত কাম কৰিছে মানে ঠিক তেনেদৰে কৰা নাই এইটো আজি 10 চনতে এনেকুৱা ঘৰ এটা বনাইছিল পুখুৰীটো অলপ চফা কৰে কিন্তু তেনেকে ভালদৰে চফা কৰা নাই আৰু ইয়াত কৰিব পৰা সম্বল ব্ৰঞ্জমল বহুত পোৱা যাব যদি পুৰাতত্ব বিভাগে কৰে যদি কৰে কিন্তু আমি আশা ৰাখিছো ভৱিষ্যতে যাতে পুৰাতত্ব বিভাগে আমাৰ এই কথাবোৰকে লৈ তেওঁলোকে যাতে ইয়াত আগবাঢ়ি আহে এইবোৰ উদ্ঘাটন কৰিবলৈ বা উলিয়াবলৈ যাতে পৰ্যটকৰ স্থল তেওঁলোকে সৃষ্টি কৰিব পাৰে সেইটোকে আমি আশা ৰাখিছো বহুত ভাল লাগিলে খুব নজনা কথা আমি জানিলো আৰু বহুত এনেকুৱা তথ্য থাকে আচলতে আমি নাজানো মানে এনেই ধৰি লওক ইজনে সিজনে কানে কানে মানে শুনি থাকে বা কৈ থাকে আমি সেনেকে শুনি থাকো আজি ইয়াত আহি ধৰি লওক এইফালে আহোঁতে হঠাৎ আপোনালোকক লগ পালো বা এই কথাখিনি গম পালো বিৰাটে ভাল লাগিলে আৰু মোৰ লগত আছে এই ভাইটি মিনমজিৎ চেতিয়া যতীন ককাইদেউ আছে গতিকে তেওঁলোকৰ সহযোগিতা আজি এই ভিডিঅ'খিনি আমি কৰিব পাৰিছো এতিয়া মিনমজিৎ চেতিয়াৰ পৰা গম পাম যে এই ঠাইলৈ যদি কোনোবা মানুহ আহিব বিচাৰে আঘুনি বাৰীলৈ মানে অকমান ঠিকনাটো কেনেকে ধৰণে আহিব কি কৰিব অকমান বুজাই দিলে ভাল হ'ব বিশেষকৈ মৰাণ ফালৰ পৰা আহিলে আপুনি বামুণবাৰী লেঙেৰী হৈ ডাইৰেক্ট আহি কেনি আপুনি য'ত মানে ইয়াতে টাৰ্ণিং আছে মানে টাৰ্ণিং হৈ যিটো পোনে পোনে আহি এইডোখৰীয়ে আঘুনিবাৰী বুলি কয় তাৰপৰা তিনিআলি আঘুনিবাৰী তিনিআলি ওচৰতে সেই আঘুনিগুটিখনে সেইটো হয় আঘুনিবাৰী বুলি কয় আৰু নাহৰকটীয়া ফালৰ পৰা আহিলে আপুনি টিংখাং তিনিআলি হৈ ধমন হৈ আহি কেনি খনিকৰ হৈ আহি ইয়াত আঘুনিবাৰী পাই আহি বহুত বহুত ধন্যবাদ দুইজনে বহুত সহায় কৰিলে সেইকাৰণে হয়তো আপোনালোকৰ কাৰণে এই ভিডিঅ'টো আমি আগবঢ়াই দিব পাৰিলো এনেধৰণে আমি বহু তথ্য আমি আনিবলৈ চেষ্টা কৰিম ধৰি লওক অসমত বহুত এনেকুৱা ইতিহাস বা বুৰঞ্জীমূলক বহুত আছে নহয় জানো পুখুৰী হওক বা মৈদামেই হওক মঠ মন্দিৰেই হওক গতিকে চাই থাকিব নহয় জানো ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব যিমান পাৰে আজিলৈ আৰু নমস্কাৰ ধন্যবাদ